টেলেণ্টৰ কথা কিনো ক'ম ৰাইজ, লাজেই লাগি যায় বুজিছেনে। সৰুৰ পৰা মানে ছোৱালীকালত গান গোৱাৰ অলপ অভ্যাস আছিলে, গাইছিলোঁ। কিন্তু যেতিয়া বিয়া হ'লোঁ সেইটো অভ্যাসো নাইকিয়া হ'ল। কেতিয়াবা বাথৰুমত গাওঁ লা লা লাকৈ। তাৰপিছত আৰু ওচৰত ক'লে, ওচৰৰ ফাংচনখনত আমাৰ গাঁৱৰে বোলে হেৰি আৰু আহিবচোন, আৰু আপুনিওতো গান গাব পাৰে বুলি শুনিছোঁ গাভৰু কালত, আহিবচোন এটা গানকে গাব আমাৰ লোকেল হিচাপে। গ'লোঁ আৰু গৈ পেলাই একদম ধুনীয়াকৈ উঠি পেলাই একদম লগাই দিলোঁ, অ' চিকুণ বিহুতি সাজি কাচি আজি নাহিলি, গাইছিলোঁহে বুজিছেনে। গাবলৈ লৈছিলোঁহে অকণমান, কোননো মৰা সেইকেইটা একদম খং উঠি যায়। সিহঁতে মোৰ গালে এপাত এপাত চেণ্ডেলকৈ 10 পাতমান চেণ্ডেল মাৰিলে বুজিছেনে। অঁ, তহঁতে চেণ্ডেল মাৰিছ মাৰ, তহঁতে যোৰাই সৈতে মাৰিব নোৱাৰিলিনে চেণ্ডেল, অন্ততঃ 10 যোৰা চেণ্ডেল হ'ল হয় মোৰ। তহঁতে মাৰিছ মাৰ, এপাত এপাত চেণ্ডেল কিয় মাৰিব লাগে। যোনকেইটাই মোলৈ এপাত এপাত চেণ্ডেল মাৰিছ মই কৈ দিছোঁ, সেইকেইটাই কালিৰ ভিতৰত মোৰ ঘৰটো চিনি পাওঁ যদি মোৰ ঘৰত ইপাত চেণ্ডেলো দি থৈ যাবি, আৰু নহ'লে ষ্টেজৰ ওচৰতে সেই 10 পাত চেণ্ডেলৰ যোৰাৰ চেণ্ডেল পাত দি থৈ যাবি। মিনিমাম 10 যোৰটো চেণ্ডেল মোৰ হ'ব। মই শিল্পীক অপমান কৰি কথাষাৰ কোৱা নাই কাকো। মোৰ নিচিনা দগধা শিল্পী, একো নজনা শিল্পীয়ে গান গাবলৈ গ'লে এনেকুৱা অৱস্থাই হ'ব। মই মোৰ নিজৰ কথাই কৈছোঁ দেই। মাত্ৰ এটা কথা, যিসকলে চেণ্ডেল মাৰিছিলি তহঁতে ইপাত চেণ্ডেল যদি নিদিয়, তহঁতৰ মই কি কৰিম চাই ল'বি। কিন্তু এইটো কিন্তু ঠিক কথা, ঘৰত আনি চেণ্ডেল দি থৈ যাবি। 10 যোৰা চেণ্ডেল অন্ততঃ মোৰ হ'ব, পইচা পাতিটো নিদিয় জানোৱেই।